হেল্ল' এভৰিৱান ষ্টাডি ইনচাইটৰ ইউটিউব চেনেললৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি আমাৰ যোনটো মেথামেটিক্সৰ PYQ চলিউশ্যন চিৰিজ আমি ডিছকাশ্যন কৰি আছোঁ তাৰে 8 নম্বৰ ভিডিঅ'টো আপোনালোকৰ আগত ইয়াতে দাঙি ধৰিলোঁ। এই গোটেই ভিডিঅ' লেকচাৰটোত আমি আমাৰ মেথছৰ যিমানখিনি প্ৰবেবল টপিকছ আছে তাৰে ভিতৰত যিমানখিনি কুৱেশ্যনছ আমাৰ আহি গৈছে ডিফাৰেণ্ট অসম গভৰ্ণমেণ্টৰ এক্সামছখিনিত সেই গোটেইখিনি কুৱেশ্যনছ আমি ইয়াতে দাঙি ধৰিব ট্ৰাই কৰিছোঁ। লগতে এই গোটেই ডিছকাশ্যনছখিনি আপোনালোকৰ সহায় হ'ব আছাম পুলিচ, আছাম ফৰেষ্ট ADRE বা অন্য যিমানখিনি আমাৰ আপকামিং অসম গভৰ্ণমেণ্টৰ এক্সামছখিনি আছে। এটাও ভিডিঅ' ইয়াৰ পৰা মিছ নকৰিবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। ৰাইট, চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে চাম। সোধা হৈছে যে if the population of a town increases at the rate of 10% every year, the present population is 1000, then after 3 years the population of the town would be. যদি এখন চহৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত ইয়াতে বৃদ্ধি পায় আৰু বৰ্তমানৰ জনসংখ্যা যদি 1000 হয়, তেনেতে 3 বছৰত পাছত চহৰখনৰ জনসংখ্যা কিমান হ'ব পাৰে বুলি ইয়াতে সোধা হৈছে। এনেকুৱা যিমানবিলাক কুৱেশ্যন আমি পাওঁ এইবিলাক আমি সুদৰ হাৰ বা তেনেকুৱাকৈ আমি ছল্ভ কৰিব ট্ৰাই কৰাটো উচিত। এইটো এটা আমাৰ কি হয় চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন। জাষ্ট ইয়াতে এটা বস্তু আমাৰ ব্যৱহাৰ হোৱা নাই যে টকা পইচা বা প্ৰিন্সিপাল ইণ্টাৰেষ্ট বা প্ৰিন্সিপাল যোনটো এমাউণ্ট সেইটো আমাৰ টকাৰ ৰূপত ইয়াতে দেখুওৱা হোৱা নাই, সেইটো দেখুওৱা হৈছে আমাৰ পপুলেশ্যনৰ ৰূপত। ৰাইট, চ' আমি অসমীয়াত কি কওঁ এইটো সৰল সুদ বুলি কওঁ। চ' তেতিয়াহ'লে 3 বছৰৰ মূৰত যদি আমি এই গোটেই এমাউণ্টটো প্ৰিন্সিপাল এমাউণ্ট বুলি ধৰিলোঁ, ৰাইট, তেতিয়াহ'লে কিমানখিনি আমাৰ সুদ আহিব সেই বস্তুটো উলিয়াই যদি আমি প্ৰিন্সিপাল এমাউণ্টৰ লগত যদি যোগ দিওঁ তেতিয়া আমাৰ এনচাৰটো ওলাই আহিব। ঠিক আছে, চ' আমি কুৱেশ্যনটো কৰিব ট্ৰাই কৰিম ইয়াতে যে 3 বছৰত, ৰাইট, ইন 3 years পপুলেশ্যন কিমানখিনি বাঢ়িব। ৰাইট, পপুলেশ্যন ইনক্ৰিমেণ্ট কিমানখিনি হ'ব, সেইটো হ'ব আমাৰ 1000 পূৰণ ৰেট অফ কিমান আছিলে, ৰেট অফ ইণ্টাৰেষ্ট আছিলে 10 আৰু টাইম আমাৰ দিয়া আছিলে 3 বছৰৰ আৰু এই গোটেইখিনি আমি হৰণ কৰিম 100ৰে। ৰাইট, যদি আমি 1000ক যদি 100ৰে হৰণ কৰি ইয়াতে আমাৰ আহিলে 10, চ' 10 পূৰণ 10 পূৰণ 3 মানে 300টা আমাৰ পপুলেশ্যন বাঢ়িব 3 বছৰৰ মূৰত যদি প্ৰত্যেক বছৰে আমাৰ 10%কৈ বাঢ়ে। আৰু তাৰ পাছত 3 বছৰৰ পাছত টোটেল পপুলেশ্যন আমাৰ কিমান হ'বগৈ, এই গোটেইখিনি যিখিনি আমি বাঢ়িলে 3 বছৰত তাৰ লগত আমি যোগ কৰিম ইয়াতে কি আমাৰ আৰম্ভণিতে যিখিনি পপুলেশ্যন আছিলে, মানে আৰম্ভণিতে আমাৰ পপুলেশ্যন আছিলে জনসংখ্যা 1000 প্লাছ 300 যিখিনি বাঢ়িলে আৰু টোটেল আমাৰ জনসংখ্যা কিমান হ'ল, প্ৰায় 1300 জনসংখ্যা হ'লগৈ। ৰাইট, আশা কৰোঁ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি চিম্পল ইণ্টাৰেষ্ট বা সৰল সুদত কেনেকৈ কৰিলোঁ। চ' অপশ্যন এ হ'ব এই গোটেই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈকে আমি এতিয়া আগবাঢ়োঁ, য'ত নেকি সুধিছে যে 2 natural numbers are in the ratio 3:5 and their product is 135. The smaller number is. চ' ইয়াতে সোধা হৈছে যে দুটা আমাৰ স্বাভাৱিক সংখ্যা প্ৰায় 3:5 অনুপাতত আছে আৰু সিহঁতৰ যোনটো গুণফল সেইটো প্ৰায় 135 আমাৰ আহে। ঠিক আছে, চ' ইয়াৰ ভিতৰত সৰু সংখ্যাটো কিমান হ'ব বুলি সুধিছে, আটাইতকৈ যোনটো সৰু সংখ্যা দুটাৰ ভিতৰত। অ'কে, চ' এই গোটেই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাৰ যিমানখিনি ৰেচিঅ' প্ৰপৰ্শ্যনৰ কনচেপ্টছ আমি ক্লাছত পঢ়িছোঁ, ৰাইট, সেইখিনি আমি ইয়াতে ব্যৱহাৰ কৰিম। ঠিক আছে, চ' আমি কুৱেশ্যনটো কৰি চাওঁ। এই কুৱেশ্যনটো কৰিবৰ কাৰণে যিহেতু আমাৰ তাত দুটা নেচাৰেল নাম্বাৰৰ কথা কৈছে, সেই নেচাৰেল নাম্বাৰকেইটা আমি লেটছ ছাপ'ছে এটা নেচাৰেল নাম্বাৰ ইয়াতে x বুলি ধৰিলোঁ আৰু এটা আমি ইয়াতে y বুলি ধৰিলোঁ। ঠিক আছে, চ' তাৰপিছত আমাৰ কি হ'ব যে আমাৰ কুৱেশ্যনটোত কৈছে যে দিজ নেচাৰেল নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' 3:5 মানে x বাই y ইজ ইকুৱেল টু 3/5 বুলি আমি ধৰি ল'লোঁ। ডেট মিনছ আমাৰ কি হ'ব, x সংখ্যাটো সৰু হ'ব আৰু y সংখ্যাটো আমাৰ ডাঙৰ হ'ব। যিহেতু আমি কি উলিয়াব লাগিব তেতিয়াহ'লে x ইকুৱেল টু কিমান আমি উলিয়াব লাগিব। তেতিয়াহ'লে কি কৰিম আমি ইয়াতে y ইন টাৰ্মছ অফ x আমি উলিয়াই ল'ম, y xৰ টাৰ্মত উলিয়াব ট্ৰাই কৰিম। ঠিক আছে, চ' ইয়াতে আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত আমি কি পাম, 5x ইজ ইকুৱেল টু 3y আমি ইয়াতে পাম। তাৰপিছত y মানে কিমান হ'ব আমাৰ, y মানে কিমান হ'ব আমাৰ 5x ডিভাইডেড বাই 3। অ'কে, এইটো আমাৰ আহিলে কিহৰ, yৰ ভেলু। তাৰ পাছত কি হ'ব ইয়াতে নেক্সট পাৰ্টত আমি যাম, এণ্ড দেয়াৰ প্ৰডাক্ট ইজ 135 মানে এই দুটা নম্বৰ যদি আমি গুণ কৰোঁ তেতিয়াহ'লে 135 পাওঁ বুলি কৈছে। ডেট মিনছ x ইনটু y ইজ ইকুৱেল টু 135। ডেট মিনছ ইয়াতে আমি কি কৰিম, এই yৰ ভেলুটো আমি আনি কিনে ইয়াৰ y জেগাত পুট কৰি দিম।
That means x into 5x by 3 is equal to 135. Okay, x পূৰণ x আমাৰ x square আহিলে আৰু 5 by 3 টো ইফালে গ'লে 3 by 5 হৈ যাব. Okay, 135 into 3 by 5. Okay, 135 ক যদি আমি 5 ৰে যদি হৰণ কৰোঁ তেতিয়া কিমান আহিব আমাৰ 27 আৰু পূৰণ 3 which is equal to x square. Right, ইফালে যদি আমি কৰি দিওঁ x square equal to 81 আহিলে আৰু x ৰ ভ্যালু আমাৰ কিমান আহিব 9 আহিবগৈ. আমি সকলোৱে জানো 9 স্কয়াৰ মানে কিমান হ'ব আমাৰ 81. সো এই কাৰণে স্কয়াৰ ৰুট অফ 81 আমাৰ 9 আহিব. সো সকলোতকৈ সৰু সংখ্যাটো আমাৰ কিমান হ'ব ইয়াতে 9 হ'বগৈ. Right, I believe সকলোৱে বুজি পালে. সো অপচন B is the correct answer here. ঠিক আছে, right? সো আমি নেক্সট কোৱেশ্চনটো লৈকে যাওঁ এতিয়া. So next question to ইয়াতে সুধিছে যে 50% of 25% of 20% of a number is 21. The number is যে এটা সংখ্যাৰ ইয়াতে 20%, 25%, 50% ইয়াতে হ'ল 21. ঠিক আছে, ৰাইট? তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কিমান হ'ব বুলি ইয়াতে সোধা গৈছে, ৰাইট? সো এটা ইজি কাইণ্ড অফ কুৱেশ্যন হয়. সো এইটো কুৱেশ্যন আমি ইয়াতে কৰিব ট্ৰাই কৰোঁ. সো এগেইন আমি কি কৰিম ইয়াতে লেট ডেট নাম্বাৰ বি x. আমি ইয়াতে ধৰি ল'ম যে সেই নম্বৰটো আমাৰ x বুলি হয়. ঠিক আছে, এতিয়া এই কুৱেশ্যনটো আমি ৰাইটৰ ফালৰ পৰা কৰি যাম, ৰাইট? ইয়াতে কি কৰিম আমি, আমাক কি কোৱা হৈছে যে 20% অফ x, ৰাইট? 20% অফ x তাৰে কিমান হ'ব, তাৰে 25% আৰু তাৰেও কিমান হ'ব ইয়াতে 50%. অ'কে, চ' ডেট মিনছ আমাৰ বাহিৰৰ ইকুৱেশ্যনটো কিমান হ'ব 50 by 100 into 25 by 100 into 20 by 100, right, into x, which is equal to 21 বুলি কোৱা হৈছে. ঠিক আছে, right? 50 by 100 কৰিলে আমি হাফ পাম, 25 by 100 কৰিলে আমি 1 by 4 পাম, 20 by 100 কৰিলে আমি 1 by 5 পাম, x equal to 21. Okay, right? তাৰপিছত কিমান হ'ব, এই গোটেইকেইটা যদি আমি পূৰণ কৰোঁ ইয়াতে 1 upon 2 into 4 into 5, which is equal to 21. 2 into 4 কৰিলে আমি কিমান পাম 8, 8 পূৰণ 5 কৰিলে কিমান পাম আমি ইয়াতে 1 by 40, which is equal to 21. Okay, right? ইয়াতে আমাৰ এটা x এটা থাকি গ'ল. ঠিক আছে, okay, so x by 40 is equal to 21, right? So x equal to কিমান হ'ব 21 into 40 মানে কিমান হ'ব আমাৰ 840 is the correct answer. ঠিক আছে, সো ইয়াতে কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব আমাৰ ইয়াতে অপশ্যন চি 840 হ'ব সেই নাম্বাৰটো ইয়াৰে কাৰেক্ট আনচাৰ. আই বিলিভ সকলোৱে বুজি পালা কিমান ইজিলি আমি এই কুৱেশ্যনটো কৰিলোঁ আৰু কেনেকৈ ইয়াতে ভগ্নাংশ বা ফ্ৰেকশ্যনত লৈ কিনে আমি একচুৱেল নাম্বাৰটো উলিয়াব ইয়াতে ট্ৰাই কৰিলোঁ. ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া. চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য এৰিয়া অফ এন আইচ'চেলেছ ৰাইট এংগল ট্ৰাইংগল ইজ 81 চেণ্টিমিটাৰ স্কুৱেৰ, ৰাইট? এটা আমাৰ দ্বিবাহু সমকোণী ত্ৰিভুজৰ কালি বা এৰিয়া ইয়াতে 81 বৰ্গ স্কুৱেৰ চেণ্টিমিটাৰ বুলি কোৱা হৈছে, ৰাইট? দ্য লেন্থ অফ দি হাইপ'টেনিউজ অফ দি ট্ৰাইংগল ইজ, চ' ত্ৰিভুজৰ ইয়াতে অতিভুজৰ দৈৰ্ঘ্য কিমান উলিয়াব দিছে. যদি যিকোনো এটা আমি ৰাইট এংগল ট্ৰাইংগল মানে এনেকুৱা এটা ট্ৰাইংগল ত্ৰিভুজ যাৰ নেকি এটা কোণ কি হয় ইয়াতে 90 ডিগ্ৰী হয়, ঠিক আছে, এইটোকে আমি ৰাইট এংগল ট্ৰাইংগল বুলি কওঁ. ঠিক আছে, ৰাইট? চ' ইয়াতে কি হয় এই সকলোতকৈ দৈৰ্ঘ্য যোনডাল থাকে আমাৰ ছাইডডালৰ, ৰাইট, এইডালকে আমি ইংৰাজীত কি বুলি কওঁ হাইপ'টেনিউজ বুলি কওঁ, ৰাইট, বা অতিভুজ বুলি কওঁ অসমীয়াত. ঠিক আছে, চ' আইচ'চেলেছ যেতিয়া হ'ব এই দুডাল ছাইড আমাৰ কি হ'ব সমান হ'বগৈ, ৰাইট? চ' এই কুৱেশ্যনটো আমি ইয়াতে কৰি চাওঁ. অ'কে, ৰাইট? চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম, এই গোটেই আমি এৰিয়াটো ইয়াতে ইকুৱেট কৰিম 81 চেণ্টিমিটাৰ স্কুৱেৰৰ লগত. ডেট মিনছ কি হ'ব টোটেল এৰিয়া আমাৰ কিমান হ'ব ইয়াতে, যদি এইটো আমাৰ যদি ট্ৰাইংগলটো হয়, এইডাল যদি হাইট হয়, এইডাল যদি আমাৰ ইয়াতে বেছ হয় আৰু দুডাল যদি ইয়াতে ইকুৱেল হয়, এক্স আৰু এক্স আমি ইয়াতে ধৰি লৈছোঁ, ৰাইট? লেট দি লেন্থ অফ হাইট আৰু বেছৰ ইয়াতে লেন্থ আমি এক্স বুলি ধৰি লৈছোঁ. ঠিক আছে, ৰাইট? তো এৰিয়া কিমান হ'ব হাফ ইনটু এক্স মানে হাফ ইনটু বেছ ইনটু হাইট, সেইটো আমাৰ কিমান হ'ব 81. অ'কে, চ' এক্স স্কুৱেৰ মানে কিমান হ'ব ইয়াতে আমাৰ 2 ইনটু 81. ঠিক আছে, ৰাইট? চ' এইটো আমাৰ আহিলে এক্স স্কুৱেৰৰ ভেলিউ, ৰাইট? এতিয়া আমাৰ কি হৈছে হাইপ'টেনিউজ উলিয়াব দিছে. পাইথাগোৰাছ থিয়ৰী মতে আমি কি জানো, হাইপ'টেনিউজটো মই যদি ইয়াতে এইচ বুলি যদি লিখোঁ, এইচ এক ছেকেণ্ড, হাইপ'টেনিউজটো মই যাতে যদি এইচ বুলি লিখোঁ, এইচ ইজ ইকুৱেল টু কিমান হ'ব এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ তাৰ ওপৰত ৰুট অভাৰ, ৰাইট? চ' এক্স স্কুৱেৰৰ ভেলুটো আমাৰ কিমান হ'ব
2 into 81 প্লাছ ইয়াতে 2 into 81 তাৰ পৰা কিমান আহিব আমাৰ 4 into 81 অ'কে চ' যদি আমি ইয়াতে ৰুট কেইটা আৰু ভালকৈ উলিয়াও 2 into 2 ৰাইট into 9 into 9 চ' ইয়াৰ পৰা এটা 2 ওলাই আহিব ইয়াৰ পৰা এটা 9 ওলাই আহিব চ' 2 into 9 that is 18 চেণ্টিমিটাৰ হ'বগৈ কিনে আমাৰ ফাইনেল লেন্থ হাইপটেনিউজৰ অ'কে আই বিলিভ সকলোৱে বুজি পালা ৰাইট এভৰিৱান ৰাইট চ' কেনেকৈ আমি এই কুৱেশ্যনটোত আমি ইকুৱেট কৰিলোঁ আমাৰ এই গোটেই যোনটো ৰাইট এংগল ট্ৰাইংগল আছিলে তাৰ আইচ'চেলেছ মানে দুটা সমান ছাইড আছিলে আৰু তাৰ পৰা এক্স ধৰি কিনে কেনেকৈ আমি এৰিয়াটোৰ পৰা এক্স স্কুৱেৰৰ ভেলিউ ওলাই লাষ্টত আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰি কিনে ইয়াতে পুট কৰিলোঁ ঠিক আছে চ' ডেটছ এ ভেৰি ইজি কুৱেশ্যন ৰাইট চ' আমি নেক্সট টপিকটোলৈকে যাওঁ চ' তাৰে যোৱাৰ আগত আমি ৰিগাৰ্ডিং দি আছাম পুলিচৰ যোনটো আমাৰ ক্ৰেছ কৰ্চ চলি আছে ৰিগাৰ্ডিং দি 5000 প্লাছ পষ্টৰ সেই গোটেই লাইভ ক্লাছেছ চলি আছে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আপোনালোকে গৈ কিনে এই গোটেই কৰ্চখিনি চেক আউট কৰিব পাৰে বা তাতে এনৰলো কৰিব পাৰে তাৰ লগতে আমাৰ ADRE 3.0 আৰু আছাম পুলিচৰ ক্ৰেছ কৰ্চ SI AB UB চলি আছে সেই গোটেই কৰ্চখিনি আগতে আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে তলত দিয়া লিংকত গৈ কিনে আৰু তাৰ লগতে আপোনালোকে এনৰোল কৰিব পাৰে আপকামিং এক্সামিনেশ্যনছখিনিৰ কাৰণে লগতে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম যোনটো আহি থাকে সেই এক্সামৰ GTPGT টেট কৰ্চো আমাৰ চলি আছে আমাৰ এপত যোনটো অফিচিয়েল আমাৰ এপ আছে ৰাইট আপোনালোকে তলত দিয়া লিংকত গৈ সেই এপটোত ভিজিট কৰিব পাৰে লগতে কৰ্চেছখিনি এক্সপ্ল'ৰ কৰি তাতে আপোনালোকে এনৰোলো কৰিব পাৰে ৰাইট চ' নেক্সট কুৱেশ্যনটোলৈকে আমি আগবাঢ়োঁ ইয়াৰ পিছত চ' ইয়াতে সুধিছে যে √7 প্লাছ √5 ডিভাইডেড বাই √7 মাইনাছ √5 বুলি ইয়াতে সোধা হৈছে ৰাইট এই কুৱেশ্যনটো আমি ইকুৱেট কৰিব পাৰোঁ এলজেব্ৰাৰ এটা ফৰ্মুলাৰ লগত সেইটো ব্যৱহাৰ কৰি কিনে আমি ডিনমিনেটৰৰ যোনটো ইয়াতে √, আছে সেইটো আমি ইয়াতে গুচাব ট্ৰাই কৰিম চ' ইয়াৰে কুৱেশ্যনটো আপোনালোকে অলপমান মন দিব তেতিয়াহ'লে আমি কি কৰিম √7 প্লাছ √5 ডিভাইডেড বাই আমি কি আছে ইয়াতে √7 মাইনাছ √5 ইয়াতে আমি পূৰণ কৰিম √7 প্লাছ √5ৰ লগত ৰাইট এতিয়া কিয় কৰিলোঁ মই কৈ আছোঁ ইয়াতে ৰাইট ইনটু √7 প্লাছ √5 ঠিক আছে এতিয়া এই মাল্টিপ্লাই কৰাটোৰ কাৰণে এইটোৱে উচিত যে a প্লাছ b ইনটু a মাইনাছ b যেতিয়া আমি কৰোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আমি পাওঁ ঠিক আছে এই গোটেই বস্তুটো কৰিলে আমি এনেকুৱা এটা চিটুৱেশ্যন পাওঁ চ' a স্কুৱেৰ মাইনাছ b স্কুৱেৰ যদি আমি তলৰ ফালে যদি পাওঁ ওপৰৰ ফালে কিমান পাওঁ আমাৰ √7 প্লাছ √5ৰ আমি ইয়াতে হোল স্কুৱেৰ পালোঁ আৰু তলত আমাৰ কি আহিব ইয়াতে আমাৰ √7 মাইনাছ 5 আমাৰ ইয়াতে আহিব বিকজ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইয়াতে আহিবগৈ ঠিক আছে তেতিয়াহ'লে ওপৰত আমাৰ কি হ'ব a স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ কৰিলে আমি কিমান পাম a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ অ'কে সমান্তৰালভাৱে ওপৰত কিমান আহিব 7 প্লাছ 5 প্লাছ 2 ইনটু √7 ইনটু √5 আমাৰ আহিব আৰু তলত কি আহিলে আমাৰ 2 আহি গ'ল অ'কে 7 পাছে 7 প্লাছ 5 কৰিলে আমি কিমান পাম 12 পাম হয়নে 12 তাৰ লগত আমি কি কৰিম ইয়াতে 2ৰে হৰণ কৰিম প্লাছ 2 ইনটু √7 ইনটু √5 কৰিলে আমি কিমান √35 পাম √, ইয়াতে তলত আমাৰ আকৌ এটা 2ৰে হৰণ হৈ আছে প্লাছৰ মাজত আমি ভাগ কৰি দিলোঁ 12 যদি 2ৰে হৰণ কৰোঁ আমি 6 পাম আৰু এই 2 কেঞ্চেল যাব প্লাছ √35 হ'বগৈ ঠিক আছে ৰাইট আই বিল সকলোৱে বুজি পালে কেনেকৈ আমি আনচাৰটোলৈ গৈ পালোঁ এতিয়া আমি অপশ্যনকেইটাত কি আছে চেক কৰিম যে আমাৰ অপশ্যন ডি হ'ব ইয়াতে কাৰেক্ট এনচাৰ এইটো হৈছে √6 প্লাছ √35 ৰাইট চ' কেনেকৈ আমি ইয়াতে এলজেব্ৰাৰ যিমানখিনি ফৰ্মুলাছ আমাৰ থাকে সেইখিনি ব্যৱহাৰ কৰি কিনে আমি এনেকুৱা চিম্প্লিফিকেশ্যনৰ ইকুৱেশ্যনবিলাক ছল্ভ কৰি এনেকুৱা আনচাৰ্ছবিলাক আমি উলিয়াব পাৰোঁ আই বিলিভ আপোনালোকে গম পালে এই কুৱেশ্যনছখিনি আমি কেনেকৈ ছল্ভ কৰিলোঁ অ'কে ৰাইট চ' নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া আমি চ' নেক্সট কুৱেশ্যনটো সুধিছে যদি ইফ 2/3 of a is equal to 75% of b then a is to b ইয়াতে কিমান হ'ব যদি a ৰ 2/3 অংশ bৰ 75% তেনেতে a is to b ৰ ভেলুটো আমাৰ কিমান হ'ব বুলি ইয়াতে সোধা হৈছে ঠিক আছে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম এই গোটেই ইকুৱেশ্যনটো একেলগে আমি পুট কৰি ল'ম ৰাইট এই গোটেই সমীকৰণ যোনটো আমাৰ আগত যোনটো বনি আছে গোটেইটো আমি একেলগে পুট কৰি ল'ম মানে কি হ'ব 2/3 of a is equal to 75% of b মানে কি হ'ব ইয়াতে 2/3 of a ইয়াতে থাকি গ'ল
ৰাইট 75% মানে কি বুজো আমি 75/100 ইনটু বি ৰাইট আৰু অলপ যদি ইয়াতে আমি আৰু সলভ কৰিব খোজো 2/3 অফ এ ইজ ইকুৱেল টু 3/4 অফ বি আমি যেতিয়া 25ৰে ওপৰৰ তলে যেতিয়া হৰণ কৰিম তেতিয়া 3/4 অফ বি পামগৈ ওকে সো তাৰপাছত কি হ'ব ইয়াতে আমাৰ এই বিটো আমি যদি এইফালে লৈ যাওঁ এই ফ্ৰেকশ্যনটো আমাৰ এইফালে গুচি আহিব ডেট মিন্স কি হ'ব এ বাই বি ইজ ইকুৱেল টু কিমান হ'ব আমাৰ ইয়াতে 3/4 ইফালে আহিলে ওলোটা হৈ যাব ৰাইট সো 3 ওপৰৰ ফালে গুচি যাব 2 আমাৰ তলৰ ফালে থাকিব ওকে সো ডেট মিন্স 9/8 হ'বগৈ ৰাইট এ বাই বি ওকে ৰাইট সো কাৰেক্ট এনসাৰ কি হ'ব আমাৰ এ ইজ টু বি ইজ ইকুৱেল টু আমাৰ 9:8 হে হ'বগৈ ৰাইট সো কাৰেক্ট এনসাৰ কিমান হ'ব অপশ্যন বি ইজ দি কাৰেক্ট এনসাৰ হিয়াৰ ঠিক আছে আই বিলিভ সকলোৱে বুজি পালে এই কুৱেশ্যনটো আমি কিমান ইজিলি কৰিলোঁ এই গোটেই কুৱেশ্যনটো আমি ভাগ ভাগ কৰি কিনে কৰিব দৰকাৰ নাই আমি গোটেই কুৱেশ্যনটো চিম্প্লিফিকেশ্যন কৰি কিনে আমি এই ৰেচিঅ'টো উলিয়াব বহুত সহজে পাৰোঁ ঠিক আছে সো আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া সো নেক্সট কুৱেশ্যনটো সুধিছে ইফ x is to y is equal to 3:4 then 2x plus 3y is to 3y by 3y minus 2x কিমান হ'ব বুলি ইয়াতে সোধা হৈছে ঠিক আছে সো x is to y ইয়াতে 3:4 বুলি কোৱা হৈছে সো এই গোটেই ৰেচিঅ'টো আমি ইয়াতে ব্যৱহাৰ কৰিম মানে x by y is equal to 3/4 আমাক দিয়া হৈছে ৰাইট এই গোটেই বস্তুটো আমি কেনেকে এই সমীকৰণটোত বহাম হেতুৱে আমি ইয়াতে ভাবি উলিয়াব লাগে ৰাইট সো এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি কৰিম 3x আমি গোটেই ইকুৱেশ্যনটো লিখি ল'ম 2x plus 3y divided by 3y minus twice x ওকে সো আমি এইটো এনেকৈ ভাগ কৰি ল'ম তাৰ পাছত ইয়াতে কি হ'ব আমি এটা বস্তু দেখাটো উচিত যে আমি ইয়াতে x by y যোনটো ৰেচিঅ' সেই ৰেচিঅ' ইয়াতে ফৰ্ম কৰিব লাগিব এই গোটেই সমীকৰণটোত ফৰ্ম মানে আমি বনাব লাগিব x by y কেনেকৈ পুট কৰিম ইয়াতে ডেট মিন্স আমি কি কৰিম ওপৰে তলে y ৰে আমি হৰণ কৰি দিম ঠিক আছে সো ওপৰে তলে যদি আমি y ৰে হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 2x by y plus 3y by y ওকে তলতো আমাৰ আহিব 3y by y minus 2x by y ঠিক আছে y by y কেনসেল যাব ডেট মিন্স আমাৰ কি হ'ব 2 এক সেকেন্ড এইখিনি আমি মুছিলো এক সেকেন্ড ৰবা ঠিক আছে সো 2x by y আমাৰ ইয়াতে থাকিলে মাইনাস প্লাস 3 divided by 3 minus 2x by y okay so x by y value কিমান হ'ব আমাৰ 3/4 হয় না নহয় so 2 into 3/4 plus 3 divided by 3 minus 2 into 3/4 okay তাৰপিছত আমাৰ কি আহিব 2 into 3/4 কৰিলে আমি 3/2 ইয়াতে পালো plus 3 divided by 3 minus 3/2 okay so এইখিনি মই ইয়াতে মুছি দিছো এক সেকেন্ড ওয়েট কৰিবা ওকে সো তাৰপিছত এই ইকুৱেশ্যনটো আমি যদি এইফালে লৈ আহো তেতিয়াহ'লে কি হ'ব আমাৰ 3/2 plus 3 কৰিবৰ কাৰণে এইফালেও ডিনমিনেটৰ আমি 2 আনিব লাগিব ডেট মিন্স কি হ'ব 3 plus 6 divided by 2 তাৰপিছত তলত কি আহিব আমাৰ ইয়াতে 6 minus 3 divided by 2 এইটো আমাৰ কেনসেল যাব ঠিক আছে তাৰপিছত কি হ'ব 3 6 9 9 হৰণ 3 ডেট মিন্স কি হ'ব ইয়াতে 3:1 হ'বগৈ ৰাইট ওপৰৰ তলে যেতিয়া আমি 3 ৰে হৰণ কৰি দিম ঠিক আছে right so our correct answer কি হ'ব option b will be the correct answer in this question right so 3:1 right এই গোটেই কুৱেশ্যনটোৰ correct answer হ'বগৈ so আমি next question to লৈকে যাওঁ এতিয়া so next question to সুধিছে a bus moving at a speed of 24 meter per second begins to slow at a rate of 3 meter per second right how far does it go before the stopping so প্ৰতি সেকেন্ডত 24 মিটাৰ বেগত গৈ থকা right 24 মিটাৰ প্ৰতি সেকেন্ডত গৈ থকা বাছ এখন ইয়াতে 3 মিটাৰ হাৰত গতিবেগ কমাবলৈ আৰম্ভ কৰে আৰু ৰৈ যোৱাৰ আগমুহূৰ্তলৈকে বাছখনে কিমান দূৰত্ব অতিক্ৰম কৰে বুলি এটা সোধা হৈছে ওকে সো এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি আমাৰ ক্লাছ 9 ৰ যোনটো সায়েন্সৰ এটা চেপ্টাৰ আছে ৰাইট মোশন বুলি ওকে তাৰ পৰা এটা ফৰ্মুলা আমি এটা ব্যৱহাৰ কৰিম হেতু হৈছে কি v square is equal to u square plus twice as right v square মানে কি হ'ল যোনটো আমাৰ ফাইনাল ভেলোচিটি মানে যেহেতু এখন ৰখিব v equal to 0 হ'বগৈ right u মানে কি অলৰেডি যোনটো ভেলোচিটি বা যোনটো গতিবেগত গাড়ীখন চলি আছে মানে 24 মিটাৰ পাৰ সেকেন্ড
এক্সেলাৰেশ্যন মানে কি কিমানখিনিত আমাৰ এই গতিবেগটো কোনটো হাৰত কমি আহি আছে ৰাইট ডেট ইজ দি -3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইয়াতে আহিব আৰু এছ মানে কিমানখিনি ডিষ্টেঞ্চ বা দূৰত্ব ইয়াতে কমপ্লিট কৰিছে এই গোটেইখিনি ৰখিবৰ কাৰণে ৰাইট চ' এই কুৱেশ্যনটো ব্যৱহাৰ কৰি কিনে এই কুৱেশ্যনটো আমি ছল্ভ কৰিব ট্ৰাই কৰিম অ'কে চ' ইয়াতে কি সুধিছে আমাক আমি ভি ইকুৱেল টু 0 ল'ম যিহেতু এইটো ৰখিব লাগিব এইটো হৈছে আমাৰ ফাইনেল ভেল'চিটি বা ফাইনেল গতিবেগ তাৰপিছত আমাৰ ইউ ইকুৱেল টু কিমান হ'ব 24 মিটাৰ পাৰ ছেকেণ্ড মানে আমাৰ যোনটো গতিবেগত এই গাড়ীখন চলি আছে আৰু এক্সেলাৰেশ্যন মানে কিমান হ'ব -3 মিটাৰ পাৰ ছেকেণ্ড অ'কে আৰু তাৰপিছত আমাৰ কি হ'ব এছ ইকুৱেল টু ডিষ্টেঞ্চ যিমানখিনিত এই গাড়ীখন ৰখিব লাগিব ঠিক আছে ৰাইট চ' ইয়াতে কি ব্যৱহাৰ কৰিম আমি ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ টুৱাইচ এ এছ অ'কে ৰাইট ভি স্কুৱেৰ মানে কিমান হ'ব 0 ইউ স্কুৱেৰ মানে হ'ব আমাৰ 24 স্কুৱেৰ ইয়াত অ'কে এই প্লাছডাল মাইনাছত এই কাৰণে চেঞ্জ হৈ যাব বিকজ যোনটো ডাইৰেকশ্যনত আমাৰ ভেল'চিটি বা গাড়ীখন যোনটো ডাইৰেকশ্যনত গৈ আছে ছাপ'জ তাৰে ওলোটা ফালে আমাৰ এই গোটেই গতিবেগৰ হাৰটো কমি আহিছে সেইকাৰণে এডাল মাইনাছ হ'বগৈ ঠিক আছে চ' 2 পূৰণ 3 পূৰণ এছ অ'কে এছৰ ভেলুটো আমি ইয়াতে উলিয়াব লাগিব ৰাইট চ' 6s ইজ ইকুৱেল টু 24 ইনটু 24 ৰাইট চ' এছ ইকুৱেল টু কিমান হ'ব 24 ইনটু 24 বাই 6 চ' 24ক যদি আমি 6ৰে হৰণ কৰোঁ তেতিয়া কিমান 4 আহিব ৰাইট চ' এছ ইকুৱেল টু কিমান হ'ব 24 ইনটু 4 মানে 96 মিটাৰ উইল বি দি কাৰেক্ট আনচাৰ চ' এই গোটেই গাড়ীখন ৰখাৰ আগত কিমান যাব প্ৰায় 96 মিটাৰ যাব মানে 96 মিটাৰ যাব ৰখাৰ আগত যদি আমাৰ গতিবেগ 3 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰত ইয়াতে যদি কমি কমি আহি থাকে ঠিক আছে চ' অপশ্যন ডি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ অ'কে চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া ইয়াতে সুধিছে ইফ দ্য প্ৰডাক্ট অফ টু নাম্বাৰ্ছ ইজ 324 এণ্ড দেয়াৰ HCF ইজ 3 চ' ফাইন দেয়াৰ LCM যদি দুটা সংখ্যাৰ ইয়াতে গুণফল 324 হয় আৰু সেইবোৰৰ ইয়াতে গসাউ 3 আছিলে আৰু দুটাৰ লসাগু ইয়াতে কিমান হ'ব বুলি সোধা হৈছে ৰাইট চ' এই কুৱেশ্যনটোত আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিম যে আমি কি পঢ়িছিলোঁ যে প্ৰডাক্ট অফ টু নাম্বাৰ ইজ ইকুৱেল টু LCM পূৰণ HCF ঠিক আছে চ' দুটা নম্বৰৰ ইয়াতে যেতিয়া আমি গুণফল ওলাওঁ এই গুণফলটো কিহৰ পূৰণ কৰিলে আমি ব্যৱহাৰ হ'ব LCM আৰু HCFৰ ৰাইট ইয়াতে এই গোটেই কুৱেশ্যনটোত আমি LCM টো X বুলি ধৰি ল'ম ঠিক আছে তেতিয়াহ'লে আমি কি হ'ব ইয়াতে দুটা নম্বৰ যদি আমি পূৰণ কৰি আছোঁ 324 ইজ ইকুৱেল টু ৰাইট HCFৰ ভেলু কিমান আছিলে আমাৰ 3 আছিলে চ' 3 পূৰণ X ৰাইট চ' Xৰ ভেলু কিমান হ'বগৈ 324 এক ছেকেণ্ড 324 হৰণ ইয়াতে আমাৰ কিমান হ'ব 3 মানে 108 হ'বগৈ আমাৰ কি LCM ঠিক আছে আমি যোনটো আমাৰ যিখিনি ক্লাছ লেভেলত আমি পঢ়ো ৰিগাৰ্ডিং দি LCM আৰু HCF এই ফৰ্মুলাটো আমি ডাইৰেক্টলি ক্লাছত ডিছকাশ্যন কৰিছোঁ ঠিক আছে ৰাইট চ' কিমানখিনি সহজে আমি এই কুৱেশ্যনছখিনি কৰিব পাৰোঁ তোমালোকে দেখিলানে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এইটো আমাৰ হ'ল এটা চিম্প্লিফিকেশ্যন কাইণ্ড অফ কুৱেশ্যন য'ত নি সুধিছে 18 পূৰণ 14 6 পূৰণ 8 ৰাইট আৰু ইয়াতে 688 ডিভাইডেড বাই 4 মাইনাছ 20 চ' বদমাছ ৰুল মতে কি আমি আগতে পূৰণখিনি আগত কৰি ল'ম হৰণখিনি আগত কৰি ল'ম তাৰপিছত আমি মাইনাছ বা প্লাছলৈ যাম ঠিক আছে চ' পূৰণ হৰণখিনি আমি আগত কৰি লওঁ তেতিয়াহ'লে কি হ'ব ইয়াতে তলৰ ডিনমিনেটৰখিনি আগত আমি কৰি ল'ম যে 488 বাই যদি আমি 4 কৰোঁ ৰাইট 488 যদি আমি 4ৰে যদি হৰণ কৰোঁ কিমান হ'ব 122 আহিব ইয়াতে হয়নে 88 আমি 4ৰে হৰণ কৰিলে 22 আহিব আৰু ইফালে 400 হৰণ যদি কৰোঁ 4ৰে 100 আহিব চ' 122 তাৰ পৰা আহিব 122ৰ পৰা যদি আমি ডিনমিনেটৰটো যদি ছল্ভ কৰিব ট্ৰাই কৰোঁ 122ৰ পৰা যদি 20 মাইনাছ কৰোঁ কিমান আহিব 102 আহিব হয়নে চ' ডেট মিনছ আমাৰ কিমান হ'ল এই গোটেই সংখ্যাটোৰ ডিনমিনেটৰত আহিলে 102 ওপৰত কিমান আহিব 18 পূৰণ 14 মাইনাছ 6 পূৰণ 8 চ' ইয়াৰ পৰা যদি আমি 6 কমন লওঁ 3 পূৰণ 14 হ'বগৈ আৰু ইয়াতে আমাৰ 6 থাকিব হৰণ আমাৰ কিমান হ'ব 102 অ'কে চ' 3 পূৰণ 14 কৰিলে আমি কিমান 42 পাম 42ৰ পৰা 6 গ'লে কিমান হ'ব আমাৰ প্ৰায় 6 নহয় চৰি এইটো 8 হ'ব ঠিক আছে চ' 42ৰ পৰা যদি আমাৰ 8 যায় কিমান হ'ব প্ৰায় 34 ইয়াৰ পৰা আহিব অ'কে চ' ডেট মিনছ কিমান হ'ব 6 ইনটু 34 ডিভাইডেড বাই 102 চ' 102ক যদি আমি 6ৰে হৰণ কৰোঁ কিমান হ'ব 6ৰে যদি হৰণ কৰোঁ এবাৰ দিলোঁ ৰাইট 6 ইয়াতে আহি গ'ল 42 আহিল চ' 17 ৰাইট চ' ইয়াতে কিমান হ'ব 17 চ' 34 ডিভাইডেড বাই 17 যদি কৰোঁ আমি 2 পাম ঠিক আছে চ' কাৰেক্ট এনচাৰ কিমান হ'ব আমাৰ ইয়াতে দি অপশ্যন C 2 ইজ দি
কাৰেক্ট আনচাৰ হিয়াৰ। ঠিক আছে, আই বিলিভ বুজি পালা সকলোৱে, ৰাইট? আমি কেনেকৈ এই কুৱেশ্যনটো প্ৰথমতে বটমাছ ৰুল লগাই আমি প্ৰথমতে ডিভাইড আৰু মাল্টিপ্লাইখিনি কৰি লৈ তাৰপিছত আমি মাইনাছখিনি কৰিলোঁ। ঠিক আছে, আৰু কেনেকৈ কমন লৈ কিনে আমি চিম্পলকৈ মাল্টিপ্লিকেশ্যনখিনি কৰিলোঁ। চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ডিছকাশ্যনৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন ৰিগাৰ্ডিং দি আপকামিং এক্সামিনেশ্যন যেনেকৈ আছাম পুলিচ, ADRE, আছাম ফৰেষ্টৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ব। লগতে এই গোটেই ডিছকাশ্যনৰ ছিৰিজটো পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপকামিং এটাও ভিডিঅ' আপোনালোকৰ দ্বাৰা মিছ নহয়। তাৰ লগতে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে এই গোটেই কুৱেশ্যনবিলাকৰ নিজৰ নিজৰ যিমানখিনি আনচাৰ্ছ আপোনালোকে পায়, আৰু আপকামিং ভিডিঅ'ছখিনি আমি যিমানখিনি টপিক ৱাইজ আমাৰ চিলেবাছখন আছে সেইখিনি আমি এতিয়া ডিছকাছ কৰিব ট্ৰাই কৰিম। আজিৰ কাৰণে ইমানেই আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।